1 জুন তাৰিখৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে ফ্ৰী পাৰ্কিং সেৱা যিসমূহ ফ্ৰী পাৰ্কিং সেৱাত উপলব্ধ হ'ব 2 চকীয়া আৰু 3 চকীয়া বাহনৰ বাবে ফ্ৰী সেৱা অৰ্থাৎ সেইসমূহ স্থানত যদি আপুনি 3 চকীয়া বা 2 চকীয়া বাহন পাৰ্কিং কৰে তেন্তে কোনো ধৰণৰ মাসুল বা জিএমসি যি আসলতে ফিজ আছিল জিএমসি ফিজ দিব নালাগে অৰ্থাৎ জিএমসি পাৰ্কিংৰ অধীনত নাহে এইসমূহ স্থান এনে ধৰণৰ গুৱাহাটী মহানগৰীত বহুকেইটা স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে আৰু মিগেন হৰণীয়া মেয়ৰ মিগেন হৰণীয়া ইতিমধ্যে জনোৱা অনুসৰি গুৱাহাটী মহানগৰীৰ আৰু বহুকেইটা স্থানত এনে ধৰণৰ যি ফ্ৰী পাৰ্কিং সেৱা সেই সেৱা উপলব্ধ হ'ব আৰু যি 1 জুন তাৰিখৰ পৰা মেয়ৰ তথা জিএমসি ফালৰ পৰা ঘোষণা কৰা হৈছিল ইতিপূৰ্বে যে 1 জুন তাৰিখৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ফ্ৰী পাৰ্কিং সেৱা উপলব্ধ হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিততে 1 জুন তাৰিখৰ পৰা দেখিবলৈ পোৱা গৈছে এনে ধৰণে বিভিন্ন স্থানত বিভিন্ন হোৰ্ডিং লগাই বিভিন্ন পাৰ্কিংসমূহ ৰিজাৰ্ভ কৰা হৈছে কিন্তু আজি 2 জুন তাৰিখে দেখা পোৱা এটা পৰিৱেশ হ'ল বা পৰিস্থিতি হ'ল যিখন আসলতে হোৰ্ডিং লগোৱা আছে হোৰ্ডিংখনৰ সমীপতে বা সন্মুখতে এনে ধৰণে এখন 4 চকীয়া বাহন পাৰ্কিং কৰি ৰখা হৈছে গতিকে এটা কথা লক্ষণীয় হ'ব ভৱিষ্যত সময়ত আসলতে যিসমূহ পাৰ্কিং সেৱা আছে ফ্ৰী পাৰ্কিং সেৱা আছে এই ফ্ৰী পাৰ্কিং সেৱাসমূহৰ স্থানত বাইকৰ হলনি এনে ধৰণে গাড়ীসমূহ পাৰ্কিং কৰি ৰাখিলে জিএমসি অথবা ট্ৰেফিক পুলিচে কেনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব কেনে ধৰণে এই পৰিস্থিতিসমূহৰ সৈতে মোকাবিলা হ'ব তথা এই 4 চকীয়া বা 5 চকীয়া যিসমূহ বাহন আছে অত্যাধিক বাহন আছে এই বাহনসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও কিন্তু সময়ত লক্ষণীয় হ'ব আমাৰ ইতিমধ্যে আমি বোৰ্ড আমি লগাই দিছো বোৰ্ড লগাই পেলাই আমি কাম আৰম্ভ হৈছে আমাৰ আৰু যেহেতু আমাৰ 1 দিনৰ পৰা আছিল আমি সেদিনাখনে লগাই ইতিমধ্যে আমাৰ সাংবাদিক বন্ধুসকলৰ আমি গ্ৰুপতো দি দিম ইতিমধ্যে আপোনালোকক মই ফটো দেখাব পাৰো আমি পাৰ্কিং ফ্ৰী বুলি আমি লিখি দিছো আৰু সকলোৱে যেন তাতে পাৰ্কিং কৰিব পাৰে খালি মানে ধৰক যত আমাৰ পাৰ্কিং কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰি দিছো সেইখিনি জায়গাত যেন কৰে তাতকে যেন বাহিৰত নকৰে তো সেই কাৰণে আৰু যি আমি এতিয়া জিএছ ৰোডৰ যিখিনি আমাৰ 3-4টা পাৰ্কিং আছে প্ৰথম অৱস্থাত আমি দিছো আৰু দ্বিতীয় পৰ্যায়ত আমি বাকিখিনি আমি কৰিব লাগিব আৰু ইয়াৰ লগে লগে যিসকলৰ অনুসূচিত জাতি আৰু জনজাতিৰ আমি মহিলা আছে তেওঁলোকক বজাৰৰ সংৰক্ষণ কৰাৰ কাৰণে যোৱাকালি ৰবিবাৰ আছিলে বেলতলা বজাৰ তেওঁলোকে সংৰক্ষিত এৰিয়াত বহিছে তো নিশ্চয়কৈ সেইসকলক আমি দিছোঁ যিটো আমি কৈছোঁ 1 দিনৰ পৰা আৰম্ভ হ'ব লগা সেইখিনি কৰিছে আজি বহু পাব্লিকে আমাক ধন্যবাদ জ্ঞাপন কৰিছে যে এনে ধৰণৰ কাম হোৱাৰ কাৰণে আৰু খালি আমি যিখিনি এৰিয়া আমি ধৰি দিছোঁ তাতে যেন পাৰ্কিং কৰক বাকীখিনি যাই পেলাই লেচিসকলক যেন কোনো ধৰণৰ তৰ্ক বিতৰ্ক নকৰে আমি সকলোকে আমি মানে আহ্বান জনাইছোঁ মহিলাসকলৰ বাবে কোন কোন বজাৰত নিৰ্দিষ্ট মহিলা যিবিলাক আমাৰ লেচি বজাৰ আছে আমাৰ বেলতলা হওক আমাৰ এইটো খাউকুছি বজাৰে হওক যিবিলাক লেচি বজাৰ আছে আৰু আগন্তুক দিনত আমি তাত টোল বজাৰ দিম টোল বজাৰতো আমি সেইটো ব্যৱস্থা আমি ৰাখাৰ কাৰণে চিন্তা চৰ্চা আমি কৰিছোঁ আমি বেলতলা বজাৰ যোৱাকালি হৈছে যোৱাকালি আমি তেওঁলোকক জনজাতিসকলক আৰু এচিসকলক যিখিনি আমাক আছে খিলঞ্জীয়া মানুহখিনি তেওঁলোকক আমি বিনামূলীয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ তেওঁলোকে কৰিছে আৰু আগন্তুক দিনত আৰু ভালকৈ কাৰণ যোৱা 4 দিন 5 দিন বানপানী কাৰণে কিছু আমি চকু দিয়াৰ কাৰণে অলপ অভাৱ হৈছে সময়ত কিন্তু এইবাৰৰ পৰা যোৱাকালি কৰিছে যিহেতু ৰবিবাৰে আৰু বৃহস্পতিবাৰে এইবাৰ বৃহস্পতিবাৰে মই নিজে থাকি সেইখিনি ব্যৱস্থা গ্ৰহণ আৰু ভালকৈ হওক তাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ